আকৌ স্থবিৰ হ'ব তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনাৰ বাবে আহ্বান জনাই এই হুংকাৰ দিলে বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজে। টুপি দিলে দেশৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ সচিব ডক্টৰ বিনীত যোশী আৰু যুটীয়া সচিব সৌম্যই গুপ্তাই। কাৰ ছত্ৰছায়াত থকাৰ বাবে চকী লৰাব পৰা নাই উপাচাৰ্য শম্ভুনাথ সিঙৰ। সেইদিনত ভৰি দিয়া উপাচাৰ্য হাটাও ছাত্ৰ, শিক্ষক আৰু কৰ্মচাৰী সমাজৰ আন্দোলনে গা লৰাব পৰা নাই কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু ৰাজ্যপালক। শনিবাৰে বিশ্ববিদ্যালয়ত উপস্থিত হৈ ভাৰত চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ সচিব তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ অধ্যক্ষ ডক্টৰ বিনীত যোশী আৰু উচ্চ শিক্ষা মন্ত্ৰালয়ৰ যুটীয়া সচিব সৌম্যই গুপ্তাই লিখিতভাৱে দুৰ্নীতিগ্ৰস্ত উপাচাৰ্য শম্ভুনাথ সিঙৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত আৰু ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যক মান্যতা প্ৰদান কৰা হ'ব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল যদিও সেয়া এতিয়া ফুটুকাৰ ফেনত পৰিণত হৈছে। আনুষ্ঠানিকভাৱে উচ্চ শিক্ষা মন্ত্ৰালয় অথবা সংশ্লিষ্ট বিভাগৰ পৰা উপাচাৰ্যৰ বিৰুদ্ধে তদন্ত অপসাৰণ অথবা ভাৰপ্ৰাপ্ত উপাচাৰ্য ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্যৰ মান্যতা সন্দৰ্ভত কোনো নিৰ্দেশনা অহা নাই। ফলত জাঙুৰ খাই উঠিছে শিক্ষা, পৰীক্ষা আৰু আন্দোলন একেলগে চলাই থকা ছাত্ৰ সমাজ। এক সংবাদমেলৰ জৰিয়তে পুনৰ বিশ্ববিদ্যালয় স্থবিৰ কৰাৰ হুংকাৰ দি ভাৰত চৰকাৰৰ উচ্চ শিক্ষা মন্ত্ৰালয়ৰ ঠগ প্ৰবঞ্চনাৰ বাবে ক্ষোভ উজাৰে আৰু সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক আলোচনালৈ আহ্বান জনায়। তেজপুৰ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰ ছাত্ৰী আমি আচলতে ভাগৰি পৰিছোঁ। আমাক মিনিষ্ট্ৰী অফ এডুকেশ্যনৰ টীম ইয়াত দুবাৰ অহাৰ পিছতো একো এটা ৰিজলিউশ্যন তেওঁলোকে দিব পৰা নাই। বাৰে বাৰে আহি আমাক ঠগি থৈ যায় বুলি আমি ক'ম, ঠগি থৈ গুচি যায়। আমাক এতিয়ালৈকে আমাক টুপি পিন্ধাইছে, একদম স্পষ্ট ভাষাত টুপি পিন্ধাইছে। আমি বিচাৰিছোঁ, আমাৰ সময়ৰ যিহেতু মূল্য আছে, আমাৰ ভৱিষ্যতৰ মূল্য আছে, আমি ইয়াত পঢ়া শুনা কৰিবলৈ অহা ল'ৰা ছোৱালী, আমি বিচাৰিছোঁ যে মিনিষ্ট্ৰী অফ এডুকেশ্যনে যাতে খুব সোনকালে আমাক এটা ৰিজলিউশ্যন দিয়ক। তেওঁলোকে যিহেতু ফটা কাগজত আমাক লিখি দি থৈ গৈছিলে যে অতি সোনকালে তেওঁলোকে এখন ইনকুৱাৰী শম্ভুনাথ সিঙৰ বিৰুদ্ধে ইনিচিয়েট কৰিব আৰু আমাৰ মিটিংখনৰ ভিতৰতো তেওঁলোকে আমাক জনাইছিলে যে ভাৰ্বেলি এচিয়ৰ কৰিছিলে যে শম্ভুনাথ সিঙৰ এগেইনষ্টে খুব সোনকালে তেওঁলোকে ভিজিটৰ লেভেলৰ এখন ইনকুৱাৰী কৰিব। আমাক ৰিটেন দিয়ক, আমাক অফিচিয়েলি সেই ডিক্লেৰেশ্যনটো দিয়ক যে হয় তেওঁলোকে সঁচাকৈ দে আৰ কমিটেড ডেট দ্য মিনিষ্ট্ৰী অফ এডুকেশ্যন ইজ কমিটেড ফৰ দ্য বেটাৰমেণ্ট অফ আৰ ইনষ্টিটিউট এণ্ড অল দ্য আদাৰ হায়াৰ এডুকেশ্যন ইনষ্টিটিউট। আৰু তেওঁলোক যে সঁচাকৈ আমাৰ ষ্টুডেণ্টৰ পক্ষে যে মাত মাতিবলৈকে যে ইয়ালৈ দুবাৰ তিনিবাৰ কৈ আহিছে, সেই কথা প্ৰমাণ কৰিবলৈ আমাক এখন লিখিত দিয়ক। তেওঁলোকে অফিচিয়েল অৰ্ডাৰখন ৰিলিজ কৰক য'ত তেওঁলোকে লিখিছে যে শম্ভুনাথ সিঙৰ এগেইনষ্টে আমি এখন এনকুৱাৰী আৰম্ভ কৰিছোঁ বুলি লিখা এখন আমাক নিকা কাগজ এখন দিয়ক। এতিয়ালৈকে দিয়া নাই। তেওঁলোকে আমাক কৈ থৈ গৈছিলে যে টিউজডেৰ ভিতৰত তেওঁলোকে আমাক সেইখন ডিক্লেৰেশ্যনখন দিব, অফিচিয়েল ডিক্লেৰেশ্যনখন দিব যে তেওঁলোকে হয় শম্ভুনাথ সিঙৰ এগেইনষ্টে এনকুৱাৰী এখন আৰম্ভ কৰিছে, কিন্তু এতিয়ালৈকে আমাৰ হাতত সেইখন আহি নপৰিল। আজি 7 দিন হ'ল, তেওঁলোক যোৱা শনিবাৰে আহি যোৱা। আৰু হয়, আমাৰ আজি 86 ডে আৰু এতিয়া ইমানখিনি হৈ যোৱাৰ পিছতো যদি আমি ভিক্ষা খুজি থাকিব লাগে এজন কৰাপ্ট ভাইচ চেঞ্চেলৰৰ পৰা পৰিত্ৰাণ পাবলৈ, তেনেহ'লে আমি ছিষ্টেমটোক কি বুলি বিশ্বাস কৰিম আৰু আমি কাৰ ওচৰলৈ যাম এইখিনি সমস্যা লৈ পেলাই? আমি বিচাৰিছোঁ যে আমাৰ এইখিনি সমস্যাৰ সমাধান আমাক সোনকালে মিনিষ্ট্ৰী অফ এডুকেশ্যনে দিয়ক। হয়, আমাৰ এণ্টাৰ্ম পৰীক্ষা হৈ আছে এতিয়া। কেৱল মাত্ৰ প্ৰফেচাৰ ধ্ৰুৱ কুমাৰ ভট্টাচাৰ্য ছাৰৰ মুখলৈ চাই আমি ষ্টুডেণ্টছে কৈছিলোঁ যে হয়, যদি আমাক যোৱা মঙলবাৰৰ ভিতৰত যদি আমাক ৰিজলিউশ্যন দিয়ে আমি তেনেহ'লে পৰীক্ষাত বহিম। সেই কথাটো কোৱাৰ পিছত মিনিষ্ট্ৰী অফ এডুকেশ্যনে যাতে আমাৰ সেই বস্তুটো উইকনেছ বুলি যাতে নাভাবে, আমাৰ দুৰ্বলতা বুলি যাতে নাভাবে, আমি আমাৰ শিক্ষকসকলক সন্মান কৰোঁ বুলি তেওঁলোকৰ কথা মৰ্মে আমি পৰীক্ষা হলত বহিছোঁ, আমি পৰীক্ষা দিছোঁ। কিন্তু তাৰ এইটো অৰ্থ নহয় যে আমি দুৰ্বল, এইটো অৰ্থ নহয় যে আমি ছিষ্টেম ডিফাই কৰিব নোৱাৰোঁ, কাৰণ ছিষ্টেম হেজ বিন ডিফাইং আছ ফ্ৰম ডে ওৱান। সেই ছিষ্টেমটোৱে আমাক এতিয়ালৈকে টুপি পিন্ধাই আছে, আমাক এতিয়ালৈকে ঠগি আছে, এতিয়ালৈকে এটা ছলিড একো ৰিজলিউশ্যন আমাক তেওঁলোকে দিব পৰা নাই। আমি বিচাৰিছোঁ এটা ছলিড ৰিজলিউশ্যন আমাক অতি সোনকালে দিয়ক, আৰু যদি নিদিয়ে আমি আকৌ বাধ্য হ'ম আমাৰ ইউনিভাৰ্চিটি বন্ধ কৰিবলৈ, কমপ্লিট শ্বাটডাউনত যাবলৈ আমি আকৌ বাধ্য হ'ম। আমি কমপ্লিট বয়কট অফ একাডেমিক্স এণ্ড এডমিনিষ্ট্ৰেশ্যন
এডমিনিষ্ট্ৰেটিভ ফাংচনছ আমি কৰিবলৈ আকৌ বাধ্য হ'ম তাৰে আগতে সেই পৰিস্থিতি যাতে আহি নপৰক তেওঁলোকে মিনিষ্ট্ৰী অফ এডুকেশ্যনে প্ৰমাণ কৰি দেখাওক যাতে যে তেওঁলোক দে আৰ একচুৱেলি কমিটেড টু ছিকিউৰিং দ্য ফিউচাৰ্ছ অফ অল দ্য য়াং পিপল য়াং জেনেৰেশ্যনছ অফ দিছ কাণ্ট্ৰি আমাৰ তেজপুৰ ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ ফিউচাৰ ছিকিউৰ কৰিবলৈ যাতে যে তেওঁলোক কমিটেড হয় সেই কথাটো প্ৰমাণ কৰি দিয়ক তেওঁলোকে আমাক এখন ৰিটেন অফিচিয়েল ডকুমেণ্ট দিয়ক যে তেওঁলোকে শম্ভুনাথ সিঙৰ এগেইনষ্টে এনকুৱাৰীটো আৰম্ভ কৰিছে হয় আমি আলোচনাৰ কাৰণে প্ৰথম দিনাৰ পৰাই আমি আহ্বান জনাই আছোঁ আমাৰ যিহেতু আপোনালোকে জানে ইয়াত পঢ়া বেছি দিন হোৱা নাই আমি 27 তাৰিখৰ পৰা নৱেম্বৰ 27 তাৰিখৰ পৰা ইয়াত বহিলোঁ তাৰ আগলৈকে আমি তাতে আমাৰ যেনেকুৱা আমি পি মডেল যোনটো কৈছোঁ প্ৰটেষ্ট পৰীক্ষা আৰু প্ৰটেষ্ট পঢ়াই এক্সাম মানে প্ৰটেষ্টো কৰিম পঢ়িমো এক্সামো দিম আৰু সেই মডেলত আমি চলি আছিলোঁ আৰু আমি আপোনালোকে জানে এডমিনিষ্ট্ৰেটিভ বিল্ডিঙৰ ফ্ৰণ্টত য'ত জুবিনদাৰ আমাৰ ফটোটো আছে আমি তাতে বহোঁ 1 ঘণ্টা 2 ঘণ্টাৰ কাৰণে বহোঁ প্ৰটেষ্ট 4-5টা পিছত প্ৰটেষ্ট কৰোঁ আকৌ ৰাতিপুৱা আহি পেলাই আমি ক্লাছত কৰোঁ এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইটো আহ্বান জনাইছোঁ তেওঁ কৈছে যে প্ৰটেষ্টত মই নাযাওঁ মই য'ত ডিছকাশ্যন হয় য'ত আপোনাৰ আলোচনা হয় তাত যাওঁ আমি তেওঁক ৰিকুৱেষ্ট কৰিছোঁ তেওঁক এইটো কৈছোঁ যে যিহেতু তেওঁ অসমৰ মুখ্যমন্ত্ৰী আমাৰ তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ বহুতখিনি অধিকাৰ আছে এতিয়াও ভাবোঁ যে অধিকাৰ আছে তেজপুৰ বিশ্ববিদ্যালয়ত তেওঁৰ সেইকাৰণে আমি তেওঁক আহ্বান জনাইছোঁ তেওঁক ৰিকুৱেষ্ট কৰিছোঁ যে আহে আমাৰ ইউনিভাৰ্চিটিলৈ আহক বিশ্ববিদ্যালয়লৈ আহক তেওঁ আহি আমাৰ লগত ডিছকাশ্যনত বহে আলোচনাত বহক হয় আমি যাব পাৰোঁ যদি আমাক টাইমটো দিয়ে আমি বহুত চেষ্টা কৰিছোঁ আমি যেনেকৈ আমি আগতেই ক'লোঁ যে এবাৰ কিবাকৈ 5 মিনিট আমি পালোঁ কিবাকৈ 5 মিনিট হ'ল 5 মিনিটত ইমান ডাঙৰ এটা আলোচনা নহয় এই আলোচনাত কমচে কম 1 ঘণ্টা 2 ঘণ্টা লাগে আৰু এটা ৰেজুলিউশ্যনো লাগিব এনেকুৱা নহয় যে আমি আলোচনা কৰিলোঁ গুচি আহিলোঁ কিবা এটা তেওঁ যদি লিখিতভাৱে কয় যে হয় মই মুখ্যমন্ত্ৰী হৈ মই বিশ্ববিদ্যালয়ৰ কাৰণে মাত মাতিম বা এই বিশ্ববিদ্যালয়ৰ উন্নতিৰ কাৰণে মই আগবাঢ়ি আহিম কাৰণ এইখন বিশ্ববিদ্যালয় অসম আন্দোলনৰ ফলশ্ৰুতিত আহিছে হয় আলোচনাটো লাগে আমি চবকে বিচাৰিছোঁ চব মানে অকল মুখ্যমন্ত্ৰী বুলি নহয় আমি ৰাজ্যপাল ডাঙৰীয়াকো কৈছোঁ যে আলোচনা আমাৰ লাগে আপোনালোকে ইয়াত আহক বা আমাক মাতক আমি যাবলৈ সাজু হৈ আছোঁ